আগন্তুক লোকসভা নিৰ্বাচনত আমি AUDF দলে অসমৰ 3টা সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰিম, ধুবুৰী, নগাঁও আৰু কৰিমগঞ্জ। ইতিমধ্যে 3টা সমষ্টিতে আমাৰ নিৰ্বাচনী কুচকাৱাজ পূৰ্ণোদ্যমে চলি আছে। নগাঁও লোকসভা সমষ্টি প্ৰথমবাৰৰ কাৰণে AUDFৰ দখলত অহাটো প্ৰায় সুনিশ্চিত হৈছে। আজিও আমি জাগিৰোড সমষ্টিৰ আমাৰ দলীয় কৰ্মীসকলক লৈ ইয়াত আমাৰ নিৰ্বাচনী প্ৰচাৰ বা অন্যান্য সাংগঠনিক কাম কাজবিলাক ইয়াত পৰ্যালোচনা কৰি আছোঁ। নগাঁও লোকসভা সমষ্টিত মূল যুঁজখন AUDF আৰু বিজেপিৰ মাজত অনুষ্ঠিত হ'ব আৰু এইবাৰ আমি বিজেপি দলক কমেও 2 লাখ ভোটৰ ব্যৱধানত পৰাজিত কৰি AUDF দল আমি নগাঁও লোকসভা সমষ্টিৰ পৰা আমি জয়লাভ কৰিম। প্ৰথমবাৰলৈ আমাৰ দখলত আহিব। বিজেপিত যোগদান কৰা আৰু AGPত যোগদান কৰা গোটেইকেইটা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথামতে হৈ আছে। মুখ্যমন্ত্ৰীয়ে যাক কৈছে যে তুমি বিজেপিত যোগদান কৰা, তেওঁলোক বিজেপিত আহি আছে, আৰু যিসকলক কৈছে যে তোমালোক AGPত যোৱা, তেওঁলোক AGPত গৈ আছে। এতিয়াও কংগ্ৰেছৰ কেইবাজনো বিধায়কৰ তালিকা মুখ্যমন্ত্ৰীৰ হাতত আছে। তেওঁলোকক মুখ্যমন্ত্ৰীয়ে এতিয়ালৈকে গ্ৰীণ ছিগনেল দিয়া নাই। যিদিনাই মুখ্যমন্ত্ৰীয়ে ক'ব যে তোমালোক আজি জইন কৰা, তেওঁলোক তেতিয়া আহি জইন কৰিব। মুঠৰ ওপৰত বৰ্তমান APCC অসম প্ৰদেশ কংগ্ৰেছ কমিটি মুখ্যমন্ত্ৰীৰ উদৰত আছে আৰু সম্পূৰ্ণ মুখ্যমন্ত্ৰীৰ কোলাত APCC কোলাত লৈ ভৰিছে। যাক যেতিয়া উঠাব লাগে, নমাব লাগে, সম্পূৰ্ণ মুখ্যমন্ত্ৰীৰ ইচাৰাত হয়। আমি পূৰ্বেও কৈ আছিলোঁ যে যোৱা ৰাজ্যসভা নিৰ্বাচনত, ৰাষ্ট্ৰপতি নিৰ্বাচনত কংগ্ৰেছৰ কেইবাগৰাকী বিধায়কে তেওঁলোকে ক্ৰছ ভোট কৰিছিল, বিজেপিক ভোট দিছিল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।